আজি মই তোমালোকক দ্য সাউণ্ড অফ মিউজিকৰ দ্য চেহনাই অফ বিছমিল্লাহ খান নামৰ পাঠটো পঢ়াবলৈ গৈ আছোঁ। চাওঁচোন আহা পাঠটোত কি আছে। Emperor Aurangzeb banned the playing of musical instrument called pungi in the royal residence for it had a shrill unpleasant sound. Pungi became the generic name for raided noisemakers. Few had thought that it would one day be revived. A barber of a family of professional musician who had access to the royal palace decided to improve the tonal quality of the pungi. He chose a pipe with a natural hollow stem that was longer and broader than the pungi and made 7 holes on the body of the pipe. When he played on it, closing and opening some of these holes, soft and melodious sound were produced. He played the instrument before royalty and everyone was impressed. The instrument, so different from the pungi, had to be given a new name. As the story goes, since it was first played in the Shah's chambers and was played by the Nai barber, the instrument was named the Sehnai. So, কি কৈছে সম্ৰাট ঔৰংজেবে এই অপ্ৰীতিকৰ শব্দৰ কাৰণে পুংগী বাদ্যযন্ত্ৰ তেওঁ ৰাজপ্ৰসাদত বজোৱাটো প্ৰায় নিষিদ্ধ কৰি দিছিলে আৰু সেয়ে তেওঁ ৰাজপ্ৰসাদলৈ আহ যাহ কৰি থকা সংগীতজ্ঞ পৰিয়ালৰ এজন নাপিতে এই পুংগী নামৰ বাদ্যযন্ত্ৰটো উন্নতি সাধন কৰিবলৈ চিন্তা কৰিছিলে। তেওঁ পুংগীতকৈ অলপ দীঘল আৰু বহল এটা চুঙালৈ তাত 7টা ফুটা কৰিছিলে। সেই ফুটাকেইটা আঙুলিৰে খুলি আৰু বন্ধ কৰি বজাবলৈ ধৰি শুৱলা মধুৰ ধ্বনিৰে বাজি উঠিছিলে। তেওঁ ৰজাঘৰীয়া মানুহৰ আগত এইটো বজাই সকলোকে মোহিত কৰিছিলে। এই পুংগী নামৰ বাদ্যযন্ত্ৰটোকে অকণমান ভিন্ন বা ডিফাৰেণ্ট এই যন্ত্ৰটোৰ নাম তেওঁলোকে কি হৈছিলে চেহনাই দিছিলে। কিয়নো চেহনাই এইকাৰণে দিছিলে যে এইটো চাহৰ সন্মুখত, চাহ মানে ৰজাৰ ঘৰত প্ৰথম বজাইছিলে, ৰজাৰ সন্মুখত প্ৰথম বজাইছিলে এজন নায়ে অৰ্থাৎ এজন নাপিতে, সেইকাৰণে ইয়াৰ নাম দিয়া হৈছিলে চাহনাই। The sound of Sehnai began to be considered auspicious, and for this reason it is still played in temples and is an indispensable component of any North Indian wedding. In the past, the Sehnai was part of the Nobot or traditional ensemble of 9 instruments found at royal courts. Till recently, it was used only in temples and weddings. The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. চেহনাই ধ্বনি ক্ৰমে মংগল ধ্বনি বুলি ভবা হৈছিলে বা শুভ ধ্বনি বুলি গণ্য কৰা হৈছিলে আৰু সেইকাৰণে এক মন্দিৰ আৰু উত্তৰ ভাৰতৰ বিয়াবিলাকৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছিলে। অতীতত কিছে চেহনাই নৌবত বা ৰাজদৰবাৰত পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা 9টা বাদ্যযন্ত্ৰৰ এটা অন্যতম যন্ত্ৰ আছিলে। কিছুদিনৰ আগলৈ চেহনাই কেৱল মন্দিৰ বা বিয়াতহে বজোৱা হৈছিল আৰু এই বাদ্যযন্ত্ৰক ধ্ৰুপদী মঞ্চলৈ সন্মান সহকাৰে লৈ আহিছিলে আমাৰ উস্তাদ বিছমিল্লাহ খানে। As a 5 years old, Bismillah Khan played gilli danda near a pond in the ancient state of Damran in Bihar. He would regularly go to the nearby Bihariji temple to sing the Bhojpuri Saita, and at the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. This happened 80 years ago, and a little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. 5 বছৰ বয়সতে কি হৈছিলে বিছমিল্লাহ খানে বিহাৰৰ পুৰণি ৰাজ্য ডুমৰাওত এটা পুখুৰী পাৰত টাংগুটি খেলিছিলে আৰু তেওঁ লগতে নিয়মিতভাৱে কলৈ গৈছিলে বিহাৰীজী মন্দিৰলৈ গৈছিলে য'ত নেকি তেওঁ ভোজপুৰী ছয়টা গাইছিলেগে আৰু তেওঁ এই ছয়টা গোৱাৰ কাৰণে কি হৈছে ইয়াত স্থানীয় মহাৰাজাই তেওঁ পুৰস্কাৰ হিচাপে 1.25 কিলোগ্ৰামৰ বৃহৎ লাডু উপহাৰ হিচাপে তেওঁ দিছিলে। এয়া আছিল 80 বছৰ আগৰ কথা। পিছত সেই ল'ৰাজনেই বহু পথ অতিক্ৰম কৰি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান
ভাৰতৰত্ন অৰ্জন কৰিবলৈ সক্ষম হৈছিলে Born on 21 March 1916, Bismillah belonged to a well-known family of musicians from Bihar. His grandfather, Rosal Bux Khan, was the Sehnai Nawaz of the Bhojpur King's Court. His father, Paigambar Bux, and other parental ancestors were also great Sehnai players. কৈছে 1916 চনৰ 21 মাৰ্চ তাৰিখে বিহাৰৰ এটি বিখ্যাত সংগীতজ্ঞ পৰিয়ালত বিছমিল্লাহ খানৰ জন্ম হৈছিলে তেওঁৰ ককা দেউতাক ৰসুল বক্স খান ভোজপুৰৰ ৰাজদৰবাৰ চেহনাই বাদক আছিলে তেওঁৰ দেউতাক পাগম্বৰ বক্স আৰু পিতাকৰ ফালৰ আন পূৰ্বপুৰুষসকলো ভাল চেহনাই বাদক আছিলে The young boy took to music early in life at the age of 3 when his mother took him to his maternal uncle's house in Banaras, now Banarasi. Now Varanasi. Bismillah was fascinated watching his uncle practice the Sehnai. Soon Bismillah started accompanying his uncle Ali Bux to the Vishnu temple of Banaras, where Bux was employed to play the Sehnai. Ali Bux would play the Sehnai and Bismillah would sit captivated for hours on end. Slowly, he started getting lessons in playing the instrument and would sit practicing throughout the day. For years, he come to the temple of Balaji and Mangalamaya, and the bank of the Ganga became the young apprentice's favorite haunts, where he could practice in solitude. The flowing waters of the Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Sehnai. So, কি আছে তেওঁ নিচে সৰুতে সংগীতকে জীৱনৰ লক্ষ্য হিচাপে লৈছিলে আৰু মাত্ৰ তেওঁ 3 বছৰ বয়সে মাকে বেনাৰসত থকা তেওঁৰ খুৰাহঁতৰ ঘৰত তেওঁক আনি থৈ গৈছিলে আৰু তাতে তেওঁ খুৰাহঁতে চেহনাই বজোৱা শুনি আপ্লুত হৈছিল কিছুদিনৰ ভিতৰতে বিছমিল্লাহ খানে চেহনাই বজোৱা খুৰাকক আলী বক্সৰ সৈতে বেনাৰসৰ বিষ্ণু মন্দিৰলৈ যাবলৈ আৰম্ভ কৰিছিলে আৰু যেতিয়া আলী বক্সে চেহনাই বজাই বিছমিল্লাহ ঘণ্টাৰ পিছত ঘণ্টা ধৰি খুব মন দি নিমগ্ন হৈ শুনি থাকিছিলে লাহে লাহে তেওঁ নিজে চেহনাই বজোৱাৰ পাঠ লোৱা আৰম্ভ কৰিছিলে আৰু ৰুৱেটি ধুনি ধৰি তেওঁ কি কৰিছিলে বজোৱা অভ্যাস কৰে বহু বছৰলৈকে যুৱ সংগীত প্ৰশিক্ষাৰ্থীজনৰ কেছে বাবে বালাজী আৰু মংগলামায়াৰ মন্দিৰটো আৰু গংগা নদী ঘাট আছিল নিৰলে সংগীত চৰ্চা কৰাৰ এটা মনৰ পছন্দৰ ঠাই গংগাৰ বুৱতী পানী প্ৰবাহে যেন তেওঁক ন ৰাগ সৃষ্টি কৰাত অনুপ্ৰেৰণা দিছিল আৰু এই ৰাগবোৰ এসময়ত চাহনাই আউটাৰ বাহিৰত বুলি ভবা হৈছিলে At the age of 14, Bismillah accompanied his uncle to the Allahabad Music Conference. At the end of his recital, Ustad Fayaz Khan patted the young boy's back and said, "Work hard and you shall make it." With the opening of the All India Radio in Lucknow in 1938 came Bismillah's big break. He soon became an often heard Sehnai player on radio. 14 বছৰ বয়সতে বিছমিল্লাহ খানে খুৰাকৰ সৈতে এলাহাবাদ সংগীত সন্মিলনলৈ গৈছিল তাত তেওঁ চেহনাই বজাই উঠাৰ পিছত উস্তাদ ফয়জ খানে তেওঁ পিঠি থপৰিয়াই কৈছিল খুব কষ্ট কৰা তুমি পাৰিবা 1938 চনত লক্ষ্ণৌত অল ইণ্ডিয়া ৰেডিঅ'ৰ কেন্দ্ৰত আৰম্ভ হোৱা বিছমিল্লাহ খানে ডাঙৰ এটা সুবিধা পালে আৰু কিছুদিনৰ ভিতৰতে তেওঁ ৰেডিঅ'ত প্ৰায়ে তেওঁৰ চেহনাই বাদন প্ৰচাৰ হ'বলৈ ধৰিলে When India gained independence on 15th August 1947 Bismillah Khan became the first Indian to greet the nation with his Sehnai. He poured his heart out into the Rag Kafi from the Red Fort to an audience which included Pandit Jawaharlal Nehru, who later gave him famous Taste with Destiny speech. কৈছে 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষৰ যিদিনা স্বাধীনতা লাভ কৰিছিল সেইদিনাহে চেহনাই বাদনৰে জাতিক তেওঁ অভিবাদন জনাইছিলে আৰু তেওঁ প্ৰথমজন ব্যক্তি আছিল অভিবাদন জনোৱা আৰু সেইদিনাখন বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত আছিলে তেওঁলোকৰ ভিতৰত পণ্ডিত জৱাহৰলাল নেহৰু আছিলে বিছমিল্লাহ খানে লাল কিলাৰ পৰা সিদিনা অন্তৰ ঢালি ৰাব ফাকি
বজাইছিলে আৰু তাৰ কিছুক্ষণৰ পাছতে পণ্ডিত নেহেৰু এটা বিখ্যাত ট্ৰাইষ্ট উইথ ডেষ্টিনি নামৰ শীৰ্ষক ভাষণটো দিছিলে Bismillah Khan has given many memorable performances both in India and abroad. His first trip abroad was to Afghanistan, where King Zahir Shah was so taken by the maestro that he gifted him priceless Persian carpets and other souvenirs. The king of Afghanistan was not the only one to be fascinated with Bismillah Khan's music. Film director Bijay Bhatt was also impressed after hearing Bismillah's play at a festival that he named a film after the instrument called Gunj Uthi Sehnai. The film was a hit and one of the Bismillah Khan's composition, Dil Ka Khilona Hai Toot Gaya, turned out to be a nationwide chartbusters. Despite this huge success in the celluloid world, Bismillah Khan's venture in film music were limited to two. Bijay Bhatt's Gunj Uthi Sehnai and Bikram Srinivas Kannada venture Sanadhi Apanna. I just can't come to terms with the artificiality and glamour of the film world, he says with emphasis. যেতিয়া তেওঁ বিছমিল্লা খানে তেওঁ দেশ আৰু বিদেশতো বহুতো স্মৰণীয় অনুষ্ঠান সাহনাই বাদনৰ অনুষ্ঠান কৰিছিলে তেওঁ প্ৰথম বিদেশ যাত্ৰা আছিলে আফগানিস্তান য'ত ৰজা জাহিয়ে তেওঁ যাদুকৰী সাহনাইৰ শব্দত মোহিত হৈ তেওঁ অমূল্য পাৰ্চী দলিচা আৰু বহুতো স্মৃতিচিহ্ন তেওঁ উপহাৰ দিছিলে আফগানিস্তানৰ ৰজাই তেওঁ সংগীতত মোহিত হোৱা একমাত্ৰ ব্যক্তি নহয় কোনো এক উৎসৱত বিছমিল্লা খানৰ সেহনাই বাদন শুনি কথাছবিৰ বিখ্যাত পৰিচালক বিজয় ভাটে ইমানেই মোহিত হৈছিল যে তেওঁ পৰৱৰ্তী কথাছবিখনৰ নাম দিছিলে গুঞ্জ উঠি সেহনাই এই কথাছবিখন অতি সফল হৈছিল আৰু সেই কথাছবিত সংযোজিত বিছমিল্লা খানৰ অমৰ ৰচনা দিল কি খিলৌনা হয় টুট গয়া নামৰটো অমৰ সৃষ্টি আছিলে আৰু ই দেশৰ সমগ্ৰ দেশতে খলকনি তুলিছিলে সেলুলয়ডৰ পৃথিৱীত ইমান সফলতা লাভ কৰাৰ সত্ত্বেও তেওঁ মাত্ৰ দুখন কথাছবিতে অংশগ্ৰহণ কৰিছিলে বিজয় ভাটৰ গুঞ্জ উঠি সেহনাই আৰু বিক্ৰম শ্ৰীনিবাসৰ কানাড়া ছবি সনাধি অপন্না তেওঁ কৈছিলে যে মই ফিল্ম জগতৰ কৃত্ৰিমতাৰ বাহ্যিক মৰমৰ বা বাহ্যিক ৰকমক জমকৰ সৈতে নিজকে খাপ খুৱাব নোৱাৰিছিলো Award and recognition came thick and fast. Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. He also took part in the World Exposition in Montreal, in the Cannes Art Festival and in Osaka Trade Fair. So well known did his became international that an auditorium in Tehran was named after him, Tahar Mosque Ustad Bismillah Khan. তেওঁ পুৰস্কাৰ স্বীকৃতি অজস্ৰ পাইছিলে আৰু যুক্তৰাষ্ট্ৰৰ সুপক্ষিত লিংকন চেণ্টাৰ হলত সংগীত প্ৰদৰ্শনৰ বাবে তেওঁ নিমন্ত্ৰিত হৈছিলে নিমন্ত্ৰিত হোৱা তেওঁ প্ৰথমগৰাকী আছিলে ভাৰতীয় আছিলে তেওঁ মন্ট্ৰিলৰ ৱৰ্ল্ড এক্সপজিশ্যন কেন্স আৰ্ট ফেষ্টিভেল বা ওচাকা ট্ৰেড ফেয়াৰতো তেওঁ সেহনাই বাদনৰ বাবে আমন্ত্ৰিত হৈছিলে আন্তৰ্জাতিকভাৱে তেওঁ ইমানেই বিখ্যাত হৈছিল যে তেহৰানৰ এটা প্ৰেক্ষাগৃহত তেওঁৰ নামতে নামকৰণ কৰা হৈছিল তাহাৰ মস্ক Bismillah Khan বুলি National award like the Padma Shri and the Padma Vibhushan and the Padma Bhushan were conferred on him. তেওঁ পদ্মশ্ৰী পদ্মভূষণ বা পদ্ম বিভূষণ আদি বহু ৰাষ্ট্ৰীয় সন্মানেৰে তেওঁ বিভূষিত হৈছিলে In 2011 Ustad Bismillah Khan was awarded India's highest civilian award the Bharat Ratna with a coveted award resting on his chest and his eyes glinting with rare happiness. He said, all I would like to say is, teach your children music. This is Hindustan's richest tradition. Even the West is now coming to learn our music. So, কি হৈছে 2001 চনত উস্তাদ বিছমিল্লা খানক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে তাৰ ভাৰত ৰত্ন পুৰস্কাৰ যেতিয়া লৈ তেওঁ হেনান চকুত ভাহি উঠিছিলে এক বিৰল আনন্দ তেওঁ খুব আনন্দিত হৈছিলে
আৰু তেতিয়া তেওঁ কৈছিলে মাত্ৰ এটাই কথা যে মই এটা ইমানেই কম যে ল'ৰা ছোৱালীক সংগীত শিকাওক ভাৰতত আছে ভাৰতৰ যিটো পৰম্পৰা সংগীতৰ পৰম্পৰা তাক আপোনালোকে দিয়ক এইটো আটাইতকৈ ধনী পৰম্পৰা বা আৰু কি হয় পশ্চিমীয়া লোকেও আজি সংগীত শিকিবলৈ ভাৰতলৈ ঢাপলি মেলিছে In spite of having traveled all over the world, Khan Sahib, as he is fondly called, is exceedingly fond of Banaras and Domran, and they remain for him the most wonderful towns of the world. A student of his once wanted him to head a Sehnai school in the USA, and the student promised to recreate the atmosphere of Banaras by replicating the temples there. But Khan Sahib asked him if he would be able to transport river Ganga as well. Later he is remembered to have said, "That is why whenever I am in a foreign country, I keep yearning to see Hindustan. While in Mumbai, I think of only Banaras and the Holy Ganga. And while in Banaras, I miss the unique Matha of Damran." কৈছে মানুহখিনিয়ে তেওঁক মৰমতে খান চাহাব বুলি মাতিছিলে আৰু খান চাহাবে সমগ্ৰ পৃথিৱী ঘূৰিলেও কি হৈছে চিৰদিনে তেওঁ বেনাৰস বা তেওঁ ডুমৰাও ভাল পাইছিলে তেওঁৰ মতে পৃথিৱীত এয়া তেওঁৰ আটাইতকৈ প্ৰিয় ঠাই আৰু এবাৰ এজন কি হৈছে তেওঁৰ ছাত্ৰই তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন ছাত্ৰই তেওঁক কৈছিলে যে এখন স্কুলৰ মুৰব্বী হ'বলৈ মাতিছিলে আৰু তাত তেওঁ কৈছিলে যে মই বেনাৰসৰ পৰিৱেশ সৃষ্টি কৰি দিম বুলি প্ৰতিশ্ৰুতিও দিছিলে কিন্তু খান চাহাবে কৈছিলে যে তেওঁ তাত গংগা নদী জানো বুৱাব পাৰিব পিছতে এবাৰ কৈছিলে এই কাৰণে মই বিদেশত যেতিয়া থাকো মই ভাৰতলৈ উভতিলৈ উদ্দাউল হৈ পৰো আৰু মুম্বাইত থাকিলে মোৰ কেৱল পবিত্ৰ গংগা নদীৰ কথাহে মনত পৰে আৰু বেনাৰসত থকা সময়ত মোৰ ডুমৰাৰ কথা মই ভাবি থাকো Ustad Bismillah Khan's life is a perfect example of rich cultural heritage of India. One that effortlessly accepts that a devout Muslim like him can very naturally play the Sehnai every morning at the Kashi Vishwanath temple. Ustad Bismillah Khan's জীৱন ভাৰতৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যৰ প্ৰকৃত প্ৰতীক বুলি ক'ব পাৰি আৰু ইয়ে দেখুৱাই যে কেনেকৈ এগৰাকী নৈতিক মুছলমান মানুহে অতি সহজে আৰু বিনা দিগদাৰে কাশীৰ বিশ্বনাথৰ দৰে এটা মন্দিৰত প্ৰতিদিনে ৰাতিপুৱা চেহনাই বজাব পাৰিছিলে বা বজাইছিলে Ustad Bismillah Khan passed away on 21st August 2006 at the age of 90 after a prolonged illness. He was given a state funeral and government of India declared one day of national mourning. কৈছে যে উস্তাদ বিছমিল্লাহ খানৰ দীৰ্ঘদিন বেমাৰত পৰি থকাৰ পিছত 90 বছৰ বয়সত 2006 চনৰ 21 আগষ্টত দেখা হৈছিলে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত হেককৃত সম্পন্ন কৰা হৈছিলে আৰু তেওঁৰ মৃত্যুৰ দিনটো ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰিছিলে এই দ্বিতীয় পাঠটো ইমানতে শেষ হৈছে আমি তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া হলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ